উত্তপ্ত পৰিস্থিতি নগা দুৰ্বৃত্তৰ টাৰ্গেট কৰিছে অসমীয়া লোকসকলক আৰু কেৱল ইমানেই নহয় অসমীয়া লোকক তেওঁলোকে অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰি থৈ গৈছে অসমৰ মাটিত আহি একাংশ নগা দুৰ্বৃত্তই চৰাই মাৰিবলৈ আহিছিল হাতে হাতে তেওঁলোকে হাতে খজা বন্দুক আছে অস্ত্ৰধাৰী নগা দুৰ্বৃত্ত আহি অসমৰ মাটিত অসমীয়া লোকক গটিয়াইছে মাৰপিট কৰিছে ভাবুকি প্ৰদান কৰি থৈ গৈছে আৰু এইবোৰ ঘটনা মেৰাপানী সীমান্তত নতুন ঘটনা নহয় মাহত ৩-৪ বাৰকৈ এনেকুৱা ঘটনা সংঘটিত হয় কিন্তু তাৰ পাছতো মেৰাপানী প্ৰশাসন তথা সমগ্ৰ জিলা প্ৰশাসন আৰু সীমান্তৰ অঞ্চলত থকা আৰক্ষী থানাসমূহ তেওঁলোকে কুম্ভকৰ্ণৰ নিৰ্দেশ আছে আৰু সেই সীমান্তবাসী ৰাইজে সেই অঞ্চলসমূহত মেৰাপানী লগতে যেটো উৰিয়ামঘাট অঞ্চল আছে সেই অঞ্চলসমূহত যেতিয়াৰ প্ৰায় উচ্ছেদ অভিযান চলিল সেই অঞ্চলসমূহত কিন্তু নগা দুৰ্বৃত্তৰ সন্ত্ৰাস বৃদ্ধি পাবলৈ ধৰিছে চৰকাৰে ক'লে হয় মিয়া খেদিলে কিন্তু মিয়া খেদাৰ পিছত এটা সেই অঞ্চলসমূহত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস বৃদ্ধি পাবলৈ ধৰিছে আজি যেটো ঘটনা আপোনাৰ দেখুৱাই আছো মেৰাপানীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল অসমৰ ভূমিত নগাই চৰাই মাৰিবলৈ আহিছিল আৰু তাতে দুজন স্থানীয় ৰাইজে বাধা প্ৰদান কৰিছিল কাৰণ এইখিনি সময়ত পৰিভ্ৰমী চৰাইসমূহ আহে আৰু বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইসমূহে সেই অঞ্চলসমূহত ভিৰ কৰে কিন্তু তেতিয়া বাধা প্ৰদান কৰাৰ কাৰণেই নগা দুৰ্বৃত্তই তেওঁলোকক গটিয়াগতি কৰে মাৰপিট কৰে আৰু গুলিয়াবলৈ উদ্যত হয় পৰিস্থিতি উত্তপ্ত হ'ল আৰু কেৱল ইমানেই নহয় নগা দুৰ্বৃত্তই অসমৰ মাটিত গুলি ফুটাই সেই অঞ্চলৰ পৰা নিৰ্বিঘ্নে আঁতৰি গৈছে তাৰ কাষত CRPFৰ কেম্প আছে নাতিদূৰত আৰক্ষী থানা আছে কিন্তু সকলো কুম্ভকৰ্ণৰ নিৰ্দেশ নগাৰ মাৰপিটত বা নগাৰ আক্ৰমণত দুজন অসমীয়া লোক আহত হৈছে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু নগাৰ ইমানেই মৰখা যে মেৰাপানী আৰক্ষী আৰু CRPFৰ সন্মুখতো তেওঁলোকে অসমীয়া লোকক মাৰপিট কৰিছে মই দৃশ্যাংশ দেখুৱাব বিচাৰিছো এই দৃশ্যাংশ আপোনালোকে দেখি আছে যে এয়া মেৰাপানী সীমান্তৰ দৃশ্য য'ত দীৰ্ঘদিনীয়া সমস্যা আছে সীমান্তৰ সমস্যা আছে চৰকাৰ অহাৰ সময়তে এইসমূহ নাগালেণ্ডৰ সীমা সমস্যা হওক বা মেঘালয়ৰ সীমা সমস্যা হওক তেওঁলোকে দূৰ কৰিম বুলি কৈছিল কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে এয়া দৃশ্যাংশ দেখুৱাই আছো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সীমান্তত অস্ত্ৰধাৰী দুৰ্বৃত্তই সন্ত্ৰাস চলাইছে অসমৰ মাটিতে অসমীয়া লোকক প্ৰহাৰ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত এয়া সীমান্তৰ যিসকল CRPFৰ লোক আছে মেৰাপানী আৰক্ষী উপস্থিত হৈছে তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লগা হৈছে এয়া সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাসৰ কথা কৈ আছো এয়া প্ৰথম ঘটনা নহয় ইয়াৰ আগতেও এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে কেৱল অসম নাগালেণ্ড সীমান্ত নহয় আমাৰ গুৱাহাটীৰ কাষতে থকা অসম মেঘালয় সীমান্তটো একেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল য'ত মেঘালয়ৰ একাংশ মহিলা আহি অসমৰ মহিলাসকলক প্ৰহাৰ কৰিছিল এয়া হৈছে অসমৰ লগত থকা ৰাজ্যসমূহৰ বিবদমান এলেকাত দিনক দিনে বৃদ্ধি পোৱা সীমা সমস্যা আৰু এই সমস্যা ৰোধ কৰিবৰ কাৰণে চৰকাৰ প্ৰশাসনে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আৰু মেৰাপানী অঞ্চলটোৰ কথা এইকাৰণে কৈ আছো যে মেৰাপানী অঞ্চলটোত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নগা দুৰ্বৃত্তসকলে মন গ'লে তেওঁলোকে গুলি ফুটাই থৈ যায় মন গ'লে তেওঁলোকে ইয়াত থকা স্থানীয় লোকসকলক ভাবুকি প্ৰদান কৰে মন গ'লে তেওঁলোকে ইয়াত 2-3 যাই গুলি ফুটাই লোকক মাৰপিট কৰি থৈ যায় আজি দুজন লোকক প্ৰহাৰ কৰিলে তেওঁলোকৰ ভুল এটাই যে পৰিভ্ৰমী চৰাইসমূহ মাৰিবলৈ তেওঁলোকে বাধা প্ৰদান কৰিছিল তাকো অসমৰ মাটিত অসমৰ যিসমূহ বিল জলাশয় আছে যিবোৰ বনাঞ্চল আছে তাত যিবোৰ পৰিভ্ৰমী চৰাই আহে সেইবোৰৰ ওপৰত টাৰ্গেট এই নগা দুৰ্বৃত্তসকলৰ তেওঁলোকে সদায় চৰাই মাৰিবলৈ সেই অঞ্চলসমূহলৈ আহে আৰু তাতেই আজি দুজন স্থানীয় যুৱকে মেৰাপানীৰ দুজন স্থানীয় যুৱকে বাধা প্ৰদান কৰিছিল আৰু বাধা প্ৰদান কৰাৰ কাৰণে নগা দুৰ্বৃত্তৰ ইমানেই মৰখা যে মেৰাপানী আৰক্ষী আছে CRPF আছে কিন্তু তাৰ পাছতো তেওঁলোকৰ সন্মুখতেই নগা দুৰ্বৃত্তই মাৰপিট কৰি নিৰ্বিঘ্নে তাৰ পৰা আঁতৰি যাবলৈ সক্ষম হৈছে চৰকাৰে কৈছে যে হয় তাৰ পৰা মিয়া খেদিছে মেৰাপানী অঞ্চলৰ পৰা মিয়া খেদিবলৈ সক্ষম হ'ল উৰিয়ামঘাট অঞ্চলটোৰ পৰা মিয়া খেদিবলৈ সক্ষম হৈছে হাজাৰ হাজাৰ বিঘা বনাঞ্চলৰ মাটি তেওঁলোকে বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে কিন্তু সীমান্তবাসীয়ে বাৰম্বাৰ কৈ আছে যে নহয় এয়া দৃশ্যাংশ দেখুৱাই আছো কিদৰে ডিঙিত ধৰি গটিয়াইছে এয়া হৈছে নগা দুৰ্বৃত্তৰ সন্ত্ৰাস আৰু এই পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে এয়া সীমান্তবাসী ৰাইজে প্ৰতিদিনেই নগা দুৰ্বৃত্তৰ ভয় ভাবুকিৰ মাজত তেওঁলোকে ৰাতিপুৱা উঠিব লগা হয় ৰাতি শুব লগা হয় কোন সময়ত গুলি ফুটে কোনো ঠিক নাই আৰু আজি দুজন লোক আহত হৈছে আৰু দুজন লোক আহত হোৱাৰ পাছতো কেৱল
সেই অঞ্চলসমূহত লোহিত গগৈয়ে মন্তব্য কৰিছে আৰু মেৰাপানী অঞ্চলটোৰ উৰিয়ামঘাট অঞ্চলটোৰ যিসকল ৰাইজ আছে কোনোবাই যদি চাই আছে আপোনালোকে মন্তব্য দিব পাৰে ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হৈছিল হ'ল CRPF উপস্থিত হ'ল আৰু দুজন নগালোকক কৰায়ত্ব কৰি ৰাখিছে স্থানীয় লোকে এয়া হৈছে তেওঁলোকৰ শেষ কথা আৰু ইয়াৰ আগতে আমি দেখিছিলোঁ যে 15 আগষ্টৰ দিনাখন এই মেৰাপানী অঞ্চলটোত নগা দুৰ্বৃত্তই অসমৰ মাটিত বনভোজ খাই থকা দুজন যুৱকক মাৰপিট কৰিলে তেওঁলোকৰ নথিপত্ৰ বিচাৰিলে আৰু গুলিয়াই থৈ গ'ল ভৰিত গুলিয়াইছিল কথম্পি প্ৰাণৰক্ষা পৰিছিল দুজন লোকৰ আৰু সেই ঘটনা সংঘটিত হৈছিল CRPF কেম্পটোৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বত সকলোৱে প্ৰশ্ন কৰে যে সকলোৱে মানে প্ৰশ্ন উত্থাপন হয় যে CRPFৰ বাহিনী থকাৰ পাছতো নগা দুৰ্বৃত্তই ইমান সাহ কেনেকৈ কৰিব পাৰে সকলোৰে এটা অভিযোগ যে CRPFে নগা দুৰ্বৃত্তৰ কথা মতে কাম কৰে নগা দুৰ্বৃত্তলৈ CRPFে ভয় কৰে আৰু স্থানীয় আৰক্ষী প্ৰশাসনৰ তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে যেতিয়া উচ্ছেদ অভিযান চলিল যেতিয়া নগা আহি এইবোৰ মাটি নিজৰ বুলি তেওঁলোকে ক'বলৈ ধৰিলে তেতিয়া প্ৰথম অৱস্থাত স্থানীয় ৰাইজে কৈছিল যে মিয়া লোকসকল ইয়াৰ পৰা উঠি গৈছে সন্দেহজনক লোকসকলক ইয়াৰ পৰা বেদখল তেওঁলোকক উচ্ছেদ কৰা হ'ল সেইটো এটা ভাল কথা কিন্তু আমাক নগাৰ পৰা আমাক কিন্তু নিৰাপত্তা সুনিশ্চিত কৰিব লাগে নগাই কেতিয়া গুলিয়াই ঠিক নাই আৰু সঁচাকৈ দেখিছিলোঁ নিউজ 18 অসম নৰ্থ ইষ্টত আমি ধাৰাবাহিক বাতৰি প্ৰকাশ কৰিছিলোঁ য'ত আমি দেখুৱাই আছিলোঁ যে নগা দুৰ্বৃত্তসকল কেনেকৈ আহে আৰু তেওঁলোকে আহি কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে আৰক্ষী প্ৰশাসনৰ সন্মুখতে নগাই আহি হাতে হাতে বন্দুক লৈ এই অঞ্চলসমূহত তেওঁলোকে ঘূৰি ফুৰে তেওঁলোকে ভাবুকি প্ৰদান কৰে তাৰ পিছতো কিন্তু অতি ৰহস্যজনকভাৱে সেই তাৰ স্থানীয় আৰক্ষী প্ৰশাসনে সেই অঞ্চলসমূহত অসম আৰক্ষীৰ বেটেলিয়নৰ কেম্পৰ ব্যৱস্থা নকৰিলে আৰু তাৰ কাৰণে আজি এই পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মন্তব্য আহিছে মই শুনাই ল'ব বিচাৰিছোঁ মানে ইয়াত আহি তেখেতলোকে ইয়াৰ কাৰণে এনেকৈ পিষ্টল সহ লৈ নগাই আহি আমাৰ যি পাব্লিক মানে ইয়াত আদিবাসী আছে তেখেতলোকক ঘৰে ঘৰে আহি মানে দম দি ফুৰিছে ভাবুকি কথা কৈছে এইটো আমাৰ মাটি হয় কোন মানে নগা মাটি হয় ক'ত আপোনালোকে ইয়াত এনেকৈ ঘৰে ঘৰে আহি তেখেতলোকে মানে একদম পিষ্টল লৈ কাণত এনেকৈ উঠাইছে আৰু 3জন মানুহক মানে আক্ৰমণ কৰিছে পিটিছে মহিলাহক একদম পিটিবলৈ খেদি লৈ ফুৰিছে তেনেকুৱাতে আমি গাঁৱৰ মানুহ আহি পালোহি তেতিয়া তেখেতলোক মানে পূৰা দৌৰিছে নগাবিলাক পূৰা দৌৰিছে আমি 2জনক খেদি ধৰিছোঁ আৰু মানে 8-9জন পলাই হেৰি কৰিছে বন্ধুক লৈ পলাইছে গোটেইকেইজন এতিয়া আমি মানে এতিয়া 3জন হস্পিটেলত আমি এতিয়া পঠাইছোঁ ইতিমধ্যে গৈ আছে হস্পিটেলত আমি কৰিবলৈ মানে হেৰি কৰিছোঁ স্থানীয় ৰাইজৰ মন্তব্য শুনিলে এই সমস্যা দীৰ্ঘদিনীয়া আপোনালোকে সকলোৱে জানে যে মেৰাপানী মৰিয়নি উৰিয়ামঘাট এই অঞ্চলসমূহত আমি দীৰ্ঘদিনীয়া সমস্যা দেখুৱাই আছোঁ আৰু এই মৰিয়নি অঞ্চলটোতো একেধৰণৰ সমস্যা আছে য'ত নগা স্থানীয় লোকসকলক আহি তেওঁলোকে বলপূৰ্বকভাৱে তেওঁলোকে চহী কৰাই লৈ যায় তেওঁলোকৰ মাটি তেওঁলোকে দখল কৰি ৰাখিছে তেওঁলোকৰ মাটি নিজৰ মাটি বুলি তেওঁলোকে ভাবে অসমৰ মাটিক তেওঁলোকৰ নিজৰ মাটি বুলি কয় তেওঁলোকে বিভিন্ন ধৰণৰ সীমা নিৰ্ধাৰণ কৰে আৰু তাৰ পাছতো অতি ৰহস্যজনকভাৱে আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা বা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় উৰিয়ামঘাটত যেতিয়া উচ্ছেদ অভিযান চলিল তেতিয়া প্ৰথমতেই কোৱা হৈছিল যে এই নগা দুৰ্বৃত্তৰ পৰা বা নগা লোকসকলৰ পৰা জীৱনৰ নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে লোকসকলৰ কাৰণে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু অতি পৰিতাপৰ কথা এই সৰুপথাৰ মেৰাপানী তিতাবৰ এই অঞ্চলটো উৰিয়ামঘাট অঞ্চলটো সেই অঞ্চলটো যিসকল স্থানীয় প্ৰশাসন আছে ৰহস্যজনকভাৱে তেওঁলোক মৌন যেতিয়া মানুহক মাৰে তেতিয়া তেওঁলোক গৈ উপস্থিত হয় আজি একে ঘটনা দেখুৱাই আছোঁ য'ত এই দুজনক আক্ৰমণ কৰি তাত আহত কৰি থৈ গ'ল অতি সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছে 10জনীয়া দুৰ্বৃত্তৰ দলটা আহিছিল এই 10জনীয়া দুৰ্বৃত্তৰ দলটোৰ হাতে হাতে অস্ত্ৰ শস্ত্ৰ আছিল CRPFক সেই অঞ্চলটোত নিয়োজিত কৰা হৈছে CRPFে সেই অঞ্চলটোত নগা দুৰ্বৃত্তৰ দপদপনি প্ৰতিদিনে দেখি আহিছে কিন্তু অতি ৰহস্যজনকভাৱে CRPFে কিন্তু তেওঁলোকক একো নকয় একো বাধা প্ৰদান নকৰে বিপৰীতে অসমৰ লোকসকলকে CRPFে গালিগালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে আমাৰ যি আৰক্ষী প্ৰশাসন আছে সেইবোৰৰ কথা মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই এই মোৰ লাইভটোতে বহু লোকে মন্তব্য কৰিছে মিলান চন্দ্ৰ ভূঞাই লিখিছে CRPFে নগাক ভয় কৰে আৰু লোহিত গগৈয়ে মন্তব্য কৰিছে স্থানীয় ৰাইজৰ বহু আগৰ পৰাই মন্তব্য আছিল যে তেওঁলোকক নগাৰ হাতত তেওঁলোকৰ যি হয় হওক বুলি এৰি সীমান্তবাসী ৰাইজক এৰি দিছে সময়ে সময়ে সেই অঞ্চলটোত CRPF আৰু আৰক্ষীয়ে কোনো ধৰণৰ পেট্ৰলিঙৰ ব্যৱস্থা নাই এই মেৰাপানী অঞ্চলটোৰ কথাই কৈ আছোঁ আগষ্ট মাহৰ 15 তাৰিখে দুজন খিলঞ্জীয়া যুৱক অসমীয়া যুৱক অসমৰ মাটিত বহি আছিল নগা দুৰ্বৃত্তই নাগালেণ্ডৰ পৰা আহি অসমৰ মাটিত প্ৰৱেশ কৰিলে অসমৰ পথাৰত অসমীয়া যুৱকক তেওঁলোকে নথিপত্ৰ বিচাৰিলে দিব নোৱাৰে দেখি তেওঁলোকক ভৰিত গুলিয়াই থৈ গুচি গ'ল
আৰু সেই ঘটনাটো সংঘটিত হৈছে CRPF কেম্পটোৰ পৰা মাত্ৰ 100 কিলোমিটাৰ দূৰত 100 মিটাৰ দূৰত্বত মানে গুলি ফুটালেও CRPFৰ কেম্পে শুনে কিন্তু তাৰ পাছত অতি ৰহস্যজনকভাৱে পিছদিনাখন বিভিন্ন ধৰণৰ জাতীয় দল সংগঠনে যেতিয়া ভাবুকি প্ৰদান কৰিলে ৰাস্তা বন্ধ কৰি দিলে তেতিয়া দুজন যুৱকক ধৰি আনিলে আৰু সেই দুজন যুৱক অতি ৰহস্যজনকভাৱে যদি চাবলৈ যাওঁ সেই দুজন যুৱক হৈছে নাগালেণ্ড আৰক্ষীৰ জোৱান আৰু এই আগ্ৰাসী নগাসকলৰ যিসকল আমি দুৰ্বৃত্ত বুলি কৈ আছো তাত একাংশ নাগালেণ্ড আৰক্ষীৰ জোৱানো আছে ইয়াৰ আগতে এনেকুৱা ধৰণৰ ঘটনাৰ প্ৰমাণ হৈছে হয়তো এইবাৰৰ প্ৰমাণ হ'ব কিন্তু পুনৰবাৰ জনাইছো আপোনালোকক যিসকল আমাৰ লগত লাইভত আছে নগা দুৰ্বৃত্তৰ সন্ত্ৰাস অব্যাহত আছে মেৰাপানীত অসমৰ মাটিত অসমীয়াক ভাবুকি হাতে হাতে অস্ত্ৰলৈ নগা দুৰ্বৃত্ত আহিছিল আহি দুজন যুৱকক বেয়াকৈ মাৰপিট কৰিছে মাৰপিট কৰাৰ কাৰণ জানিলে আপোনালোক আচৰিত হ'ব অসমৰ যুৱক দুজনে চৰাই মাৰিবলৈ অহা নগা দুৰ্বৃত্তসকলক বাধা প্ৰদান কৰিছিল কাৰণ এইটো পৰ্যটনৰ সময় বা পৰিভূমি চৰাইসমূহ আহে আৰু এই কাৰণে তেওঁলোকে মাৰিবলৈ মানা কৰিছিল আৰু মানা কৰাৰ কাৰণেই অসমৰ মাটিত আহি অসমৰ যুৱকক মাৰপিট কৰি নগা দুৰ্বৃত্ত পলাই গ'ল পিছত দুটা নগা ধৰি আনিছে সেই নগা দুৰ্বৃত্ত কেইজন সঁচা হয় নে নহয় সেইটো এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু এই মেৰাপানী অঞ্চলটোত নগা দুৰ্বৃত্তৰ সন্ত্ৰাসৰ পৰা কেতিয়া ৰাইজক সকাহ দিব তাক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কাৰণ চৰকাৰ যেতিয়া আহিছিল চৰকাৰে এটা ডাঙৰ তেওঁলোকৰ এটা ইস্যু তেওঁলোকে কৈছিল বা এইটো এটা প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল যে ৰাজ্যৰ চাৰিসীমাত থকা বিভিন্ন ৰাজ্যসমূহৰ সৈতে যিবোৰ বিবাদমান এলেকা আছে যিবোৰ সীমা বিবাদ আছে সেইবোৰ তেওঁলোকে নিষ্পত্তি কৰিব 16ৰ পৰা এতিয়া 2025 চন হ'ল সৰ্বানন্দ সোণোৱাল চৰকাৰ আছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আছে আৰু মাজে মাজে আমি দেখো এনেকুৱা ধৰণৰ যেটা ঘটনা সংঘটিত হয় দুই পক্ষৰ মাজত আহি তেওঁলোকে আলোচনা কৰে আৰু আমাৰ অতুল বৰা বা এনেকুৱা ধৰণৰ কোনবা দুই এজন কেবিনেট মন্ত্ৰী গৈ নাগালেণ্ডৰ মিনিষ্টাৰৰ সৈতে কথা পাতে কিন্তু উৰিয়াম ঘাটৰ যেটো য'ত উচ্ছেদ চলিছিল সেই উচ্ছেদৰ সময়ছোৱাত তাত যেতিয়া ৰেংমা বনাঞ্চলৰ মাটি বেদখলমুক্ত কৰা হ'ল চৰকাৰে যেতিয়া ক'লে যে বনানীকৰণৰ কাম কৰা হ'ব যেতিয়া চন্দ্ৰমোহন পাটোৱাৰী তালৈ গৈছিল তেতিয়া কিন্তু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে চন্দ্ৰমোহন পাটোৱাৰীক কোনো গুৰুত্বই প্ৰদান নকৰিলে আৰু স্পষ্টকৈ ক'লে যে এইটো বিবাদমান এলেকা ইয়াত অসমৰ বন বিভাগৰ ফালৰ পৰা বনানীকৰণ কৰিবলৈ দিয়া নহ'ব আৰু নগা দুৰ্বৃত্ত আহি অসমৰ বন বিভাগে ৰুই থৈ যোৱা পুলি পুখালি সব উঘালি পেলাই দিলে আৰু এতিয়া সেই অঞ্চলসমূহত বনানীকৰণৰ কাম হোৱা নাই মানে নাগালেণ্ডৰ যি প্ৰশাসন আছে তেওঁলোকে হয়তো সীমা সমস্যাটো সমাধান হোৱাটো নিবিচাৰে আৰু অসম চৰকাৰে যদিও চেষ্টা কৰি আছে যদি তেওঁ যিটো চেষ্টা কৰি আছে সেই চেষ্টা কিন্তু ইমান এটা ফলপ্ৰসূ বুলি আমি ক'ব নোৱাৰো কিন্তু সমস্যাত পৰিছে এই আমাৰ সীমান্তত থকা লোকসকল তেওঁলোকে প্ৰতিদিনে এটা চিন্তাৰ মাজত দিন পাৰ কৰিব লগা হৈছে প্ৰতিটো মুহূৰ্তত শংকাৰ মাজত দিন পাৰ কৰিব লগা হৈছে আৰু আজি দুজন যুৱক আহত হৈছে অতি সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ধন্যবাদ